Hello everyone. তো এই ভিডিঅ'টোত আমি একচুৱেলি আমি যোৱা ভিডিঅ'টোত একেবাৰে শেষত চাইছিলোঁ যে আমাৰ যোনবিলাক লেংগুৱেজ প্ৰচেছৰবিলাক থাকে সেইবিলাকৰ কাম চাইছিলোঁ। আমি গম পালোঁ যে আমি যোনবিলাক হাই লেভেল লেংগুৱেজ ইউজ কৰোঁ হয় নাই, বা আমি যোনবিলাক চ'ৰ্চ কোড একচুৱেলি যোনবিলাক আমি কোড লিখাবিলাক চ'ৰ্চ কোড বুলি কয়। তো লেংগুৱেজ প্ৰচেছৰবিলাকৰ কাম কি থাকে যে আমাৰ পৰা চ'ৰ্চ কোডবিলাক ল'ব এণ্ড সেইটো বস্তু আমাৰ কি বাইনেৰী কোড হ'লে যোনবিলাক মানে কম্পিউটাৰে বুজি পাব সেইখিনিলে আমাক কনভাৰ্ট কৰিব। অ'কে, এতিয়া সেইখিনিতে আমি লাষ্ট ভিডিঅ'টোত আমি একেবাৰে শেষত এটা বস্তু পাইছিলোঁ যে যোনবিলাক হাই লেভেল লেংগুৱেজ আছে, ধৰি লোৱা আমাৰ চি হৈ লওক, চে প্লাছ প্লাছ হৈ গ'ল, বা আমাক জাভা হৈ গ'ল, বা আমাক পাইথনৰ নিচিনা লেংগুৱেজ কিছুমান হৈ গ'ল। অ'কে, এতিয়া আমি লাষ্ট ভিডিঅ'টোত এটা বস্তু পাইছিলোঁ যেতিয়া আমি কম্পাইলাৰৰ বিষয়ে পঢ়িছিলোঁ হয় নাই। তো আমি এতিয়াৰ কাৰণে পাইথনটোক ধৰা নাই, কিন্তু কম্পাইলাৰ বিষয়ে পঢ়োঁতে আমি কম্পাইলাৰ ক্ষেত্ৰত এই তিনিটা লেংগুৱেজে পাইছিলোঁ আমি হয় নাই, এক্সাম্পল হিচাপে আৰু ঢেৰ আছে, এই তিনিটা লেংগুৱেজে লৈছোঁ আমি, চি, চি প্লাছ প্লাছ আৰু জাভা। এতিয়া কথাটো কি হয়, তাতে এটা কথা লিখা আছিলে যে, বা মই কৈছিলোঁ যে জাভাই ফাৰ্ষ্ট অফ অল কিহলে কনভাৰ্ট কৰিব, যোনখিনি আমাৰ চ'ৰ্চ কোডটো ডাইৰেক্ট আমাৰ যোনখিনি বাইনেৰী কোড বা ডাইৰেক্ট যোনটো কোড মানে আমাৰ মেচিনটোৱে বুজি পাব, মেচিন কোড হ'লে ডাইৰেক্ট কনভাৰ্ট নকৰে, ফাৰ্ষ্ট সিহঁলে কনভাৰ্ট কৰিব, ফাৰ্ষ্ট সি বাইট কোডলৈ কনভাৰ্ট কৰিব। এণ্ড সেইটোনো কি বস্তু, এণ্ড সেইটো দৰকাৰনো কিয়? যদি তাৰ ওচৰত অপশ্যন আছিলেই যে চ'ৰ্চ কোডটো ডাইৰেক্ট যোনটো কোড মানে আমাৰ মেচিনটোৱে বুজি পাব, বাইনেৰীলৈ কনভাৰ্ট কৰিবলৈ যদি তাৰ ওচৰত মানে সেইটো ক্ষমতা আছিলেই, তো নকৰিলে কেলে ন? এণ্ড বাইট কোডলৈ কনভাৰ্ট কৰাটোনো কি লাভ হ'ল আমাৰ? অ'কে, আজিৰ ভিডিঅ'ত আমি বেচিকেলি মানে সেই বস্তুটো চাম। ক্লিয়াৰ হ'ল কথাটো? এণ্ড তাতে আমি আৰু এটা বস্তু চাইছিলোঁ যে কম্পাইলাৰ লগত আমি কিন্তু মানে ইণ্টাৰপ্ৰিটাৰ বস্তুটো চাইছিলোঁ যে কি হয়, কম্পাইলাৰ এটা আছিলে আৰু আমাৰ কি আছিলে, আমাৰ ইণ্টাৰপ্ৰিটাৰ। অ'কে, ইহঁত দুটাৰ কাম কি আছিলে, ইহঁত দুটাৰ কাম একেটাই, হাই লেভেল লেংগুৱেজত ল' লেভেললৈ নিয়া। আমি যোৱা ভিডিঅ'তে কৈ থোৱা আছে, মই কাৰণে ইমান এক্সপ্লেইন নকৰোঁ বস্তুটো। কম্পাইলাৰৰ কাম কি হ'ল, গোটেইখিনি এজ এ মানে হ'ল মানে এবাৰতে গোটেইখিনি কোড চাব, দেন চাব যদি কিবা কিবি ভুল চুল যদি আছে তেনে কিবা কিবি তেনেকৈ আমাক তাৰ পিছত আমাক সেই আউটপুটটো দিব। কিন্তু ইণ্টাৰপ্ৰেটাৰে কি কৰে, একেটা কাম কৰে যদিও ইয়াৰ কৰা ধৰণটো বেলেগ, এই বস্তুটো লাইন বাই লাইন পঢ়ে। অ'কে, ক'ৰবাত যদি ভুল পায় সেইখিনিতে ৰখি যাব, আমি সেইটো শুদ্ধ কৰিলে আগবাঢ়িব। অ'কে, কম্পাইলাৰে খালি গোটেইখিনি একেবাৰতে কৰে, তাৰপিছতহে আমাক আউটপুটটো দিয়ে। বুজি পালোঁ? সেইটো এটা ডিফাৰেঞ্চ আমি কম্পাইলাৰ আৰু ইণ্টাৰপ্ৰেটাৰৰ মাজত আমি গম পাওঁ। এতিয়া যিমানবিলাক আমি এতিয়া কথাটো ক'লোঁ যে বাইট কোডলৈ কনভাৰ্ট কৰে হয় নাই, যেনেকৈ জাভা হৈ গ'ল, তো জাভাই বাইট কোডলৈ কনভাৰ্ট কৰোঁতে কিহৰ সহায় ল'ব? প্ৰথমতে আহি কম্পাইলাৰৰ সহায় ল'ব। কম্পাইলাৰৰ কাম কি হ'ল, বস্তুখিনি চ'ৰ্চ কোডটো বেচিকেলি মেচিন কোডলৈ কম্পাইল কৰা, কিন্তু জাভাই কম্পাইলাৰৰ হেল্প লৈ পেলাই প্ৰথমতে কিহলৈ কনভাৰ্ট কৰিব, বাইট কোডলৈ কনভাৰ্ট কৰিব। বুজি পালোঁ কথাটো? তাৰপিছত সেই বাইট কোডটো আমি যিকোনো ছিষ্টেমত গৈ পেলাই, যিকোনো আমি যোনবিলাক আমাৰ বেলেগ বেলেগ ধৰণৰ যদি আমাৰ ওচৰত বোলে মেচিন কিছুমান আছে, সেই প্ৰত্যেকটো মেচিনত গৈ পেলাই আমি সেই বাইট কোডটো এক্সিকিউট কৰিব পাৰিম। তেতিয়া আমি যোনটো ছফ্টৱেৰ বনাইছোঁ সেইটো তাত আমি ৰান কৰিব পাৰিম। অ'কে, এতিয়া এইটো কৰিবলৈ কিয় লগা হৈছে? এই বাকীকেইটাতনো আমি কৰিব নোৱাৰোঁ নেকি? চাবা দে, কথাটো কি হয়, ধৰি লওঁ আমি চি নিচিনা এটা লেংগুৱেজ ইউজ কৰিছোঁ, য'ত অকল কম্পাইলাৰ ইউজ হয়, ডাইৰেক্ট যোনটো আমাৰ মানে আমাৰ মেচিন কোডলৈ ডাইৰেক্ট কনভাৰ্ট হয়। এতিয়া এইটো ক্ষেত্ৰত হ'লে কি হ'ব, তো চব ধৰণৰ কম্পিউটাৰ বা চব ধৰণৰ মেচিনৰ হাৰ্ডৱেৰটো একে ধৰণৰ নাথাকে। বুজি পালা নাই? বেলেগ বেলেগ কম্পিউটাৰ, বিভিন্ন ধৰণৰ বেলেগ বেলেগ কম্পিউটাৰৰ ক্ষেত্ৰত বা মানে বিভিন্ন ধৰণৰ অপাৰেটিং ছিষ্টেমবিলাকৰ যোনটো মানে আৰ্কিটেকচাৰো থাকিব, সেইটো বেলেগ বেলেগ ধৰণৰ থাকিব। এতিয়া যদি মই ধৰি লোৱা অপাৰেটিং ছিষ্টেম ইউজ কৰিছোঁ, মই যেনিবা উইণ্ড'জ অপাৰেটিং ছিষ্টেম ইউজ কৰিছোঁ। অ'কে, তো মই যদি এটা ছফ্টৱেৰ বনাওঁ, যেনিবা সেইটো মই চি লেংগুৱেজত লিখিলোঁ। অ'কে, তো এতিয়া কথাটো কি হয়, উইণ্ড'জটো অপাৰেটিং ছিষ্টেম এটা, এণ্ড অপাৰেটিং ছিষ্টেমৰ কাম কি হ'ল, এটা পাৰ্টিকুলাৰ টাইপৰ হাৰ্ডৱেৰ যোনবিলাক আমি উইণ্ড'জ অপাৰেটিং ছিষ্টেমটো কোনবিলাক কম্পিউটাৰত ইনষ্টল দিব পাৰিম, যোনবিলাক হাৰ্ডৱেৰ সি চলাব পাৰিব, তো তেনেকুৱা টাইপৰ হাৰ্ডৱেৰ হ'ব লাগিব, তেনেকুৱা টাইপৰ কম্পিউটাৰ হ'ব লাগিব। আজি যদি আমি ধৰি লোৱা
মানে যোনটো আমাৰ মানে এপলৰ যোনটো অপাৰেটিং চিষ্টেম আছে মেক OS সেইটো যদি আমি নৰ্মেল আমি যোনবিলাক লেপটপবিলাক ইউজ কৰোঁ য'ত উইণ্ডোজ ইনষ্টল দিব পাৰোঁ তাত যদি আমি মেক OS ইনষ্টল দিবলৈ যাওঁ সি ইনষ্টল নল'ব কেলে কাৰণ এই অপাৰেটিং চিষ্টেমটো অলপ বেলেগ ধৰণৰ হাৰ্ডৱেৰ চলাব পাৰিব বস্তুটো বুজি পাইছে নে কথাখিনি তো এইখিনিতে বস্তুবিলাক বেলেগ বেলেগ হৈ যায় আজি যদি মই চি লেংগুৱেজত যদি এটা মই ছফ্টৱেৰ বনাইছোঁ এণ্ড ধৰি লোৱা সেইটো মই যেনিবা মানে উইণ্ডোজত চলাবৰ কাৰণে বনাইছোঁ তো সেইটো অকল মানে উইণ্ডোজতহে চলাব পাৰিম আমি মই যদি সেই একেটা ছফ্টৱেৰ যদি মই মেক OSত যিবিলাক মানে এপলৰ যোনবিলাক অপাৰেটিং চিষ্টেমত যদি চলাব লগা হয় মই আকৌ বেলেগকৈ বনাব লাগিব বুজি পালা পইণ্ট প্ৰায় ক্ষেত্ৰত সেইটোৱে কৰে তুমি যদি আজি অনলাইন যোৱা যদি ছফ্টৱেৰ এটা ডাউনলোড কৰিবলৈ চোৱা বেলেগ বেলেগ অপাৰেটিং চিষ্টেমৰ কাৰণে বেলেগ বেলেগ ফাইল থাকিব সেই ছফ্টৱেৰটো এনেকুৱা নহয় যে অকল আমি এটা ছফ্টৱেৰ দিম চবতে চলি যাব বুজি পাইছা নাই চবতে নচলে কিয় নচলে যোনটো সিহঁতৰ মানে আৰ্কিটেকচাৰটো থাকিব হয়নে তো চবৰে আৰ্কিটেকচাৰটো বেলেগ বেলেগ হ'ব সেইকাৰণে এতিয়া যদি মই এনেকুৱা এটা লেংগুৱেজ লওঁ যোনে কি যোনটো চিধা মেচিন কোডলৈ কনভাৰ্ট হৈ যায় তো মই যদি সেইটো উইণ্ডোজৰ কাৰণে বনাওঁ তো উইণ্ডোজ যোনবিলাক মেচিনত চলিব সেই মেচিন কোডখিনিহে বুজিব বস্তুটো বুজি পাইছে নে কথাখিনি তো সেইকাৰণে আকৌ আমি সেই ছফ্টৱেৰটো আমি যদি বেলেগত লিখিব লগা হয় আকৌ বেলেগ এটা অপাৰেটিং চিষ্টেমৰ কাৰণে বেলেগ ধৰণে কম্পাইল কৰিব লাগিব বুজি পাইছে নে কথাটো সেইটো কাৰণে এটা প্ৰব্লেম হয় মানে প্ৰব্লেম বুলি নহয় কথাটো সেইটো আমি মানে ছফ্টৱেৰ যেতিয়া আমি ক্ৰিয়েট কৰিবলৈ যাম বা ডেভেলপ কৰিবলৈ যাম সেইটো কৰিব লগা হয় যেনেকৈ আমি এতিয়া ফোনবিলাকতো এণ্ড্ৰইড বা যোনবিলাক আমাৰ মানে এপলৰ যোনবিলাক ফোনবিলাক থাকে ন তাৰ সিহঁতৰ এপবিলাক বেলেগ বেলেগ থাকে ন একেটা এপেটো চলি নাথাকে দুটাতে বেলেগ বেলেগকৈ বনাব লাগে সেইটো থাকিবই কথাটো কিন্তু এই প্ৰব্লেমটো কিহত আমাৰ চল্ভ হৈ যায় মানে মই একচুৱেলি মানে এইটো প্ৰব্লেম বুলি ক'ব নোৱাৰি একচুৱেলি কিন্তু যেতিয়া আমি বাইট কোডলৈ কনভাৰ্ট কৰি দিওঁ ন তেতিয়া আমাৰ এই বস্তুটো ইজিলি চল্ভ হৈ যায় চাবা একদম চিম্পল কথাটো যে যেতিয়া মেচিন কোডলৈ কনভাৰ্ট হ'ব মেচিন কোড মানে কি যোনটো কোড এটা পাৰ্টিকুলাৰ মেচিনে বুজি পাব কিন্তু জাভাই কম্পাইল কৰোঁতে সি তাইক মেচিন কোডলৈ কনভাৰ্ট কৰা নাই সেই কি বাইট কোডলৈ কনভাৰ্ট কৰিছে এতিয়া বাইট কোডটো একেবাৰে হাই লেভেল লেংগুৱেজ আমাৰ চ'ৰ্চ কোডটো নহয় একেবাৰে যোনটো মেচিনে বুজি পাব সেইটো কোডটো নহয় এটা মাজত থাকে সি এতিয়ালৈকে সি কমপ্লিট হোৱাকৈ নাই কিন্তু মাজত আছে এইটো এনেকুৱা এটা কথা ক'ব পাৰিম যে এইটো এটা আমাৰ যেনিবা ইউনিভাৰ্চেল লেংগুৱেজ বুলি কৈ দিব পাৰিম আমি যে আমি যদি অকণমান এটা যদি অলপ এক্সট্ৰা কাম এটা কৰোঁ এই লেংগুৱেজটো আমি চব মেচিনকে বুজাব পাৰিম চিম্পলি আমি বুজি পাইছোঁ এইটো অ'কে এতিয়া কথাটো কি হৈ গ'ল এইটো যদি আমি ৰিয়েল লাইফৰ এক্সাম্পল এটা দিব যাওঁ ধৰি লোৱা তুমি যেনিবা আছামিজ বুজি পোৱা এতিয়া মই ডাইৰেক্ট আছামিজত কৈছোঁ হয়নে তো এতিয়া মই যদি কিবা এটা মই এতিয়া ভিডিঅ'টো বনাই আছোঁ মই টপিক এটা বুজাই আছোঁ তো তুমি আছামিজত বুজি পাইছা মই আছামিজত কৈছোঁ মই তেনেকৈ মই বুজাই আছোঁ এতিয়া যদি আৰু এটা ষ্টুডেণ্ট আহে যোনে অকল ইংলিছে বুজি পাব এই আছামিজে এটা ৱৰ্ডো বুজি নাপায় মই কি কৰিব লাগিব আকৌ ইংলিছত আকৌ গোটেই টপিকটো বুজাব লাগিবনে তো এনেকুৱা ছফ্টৱেৰবিলাকতো তেনেকুৱা হয় মানে এনেকুৱা লেংগুৱেজবিলাকত সেই চিধা মেচিন কোডলৈ কনভাৰ্ট কৰিব কোনটো মেচিন কোডলৈ যোনটোলৈ আমি পাৰ্টিকুলাৰলি বনাইছোঁ আজি মই কিয় আছামিজত বনাইছোঁ কালে বনাইছোঁ যোনবিলাক মানুহে আছামিজ বুজি পাব বুজি পাইছে নাই মই যদি ইংলিছ বুজি পোৱা মানুহে বনাব লগা হয় তো মই আকৌ এক্সট্ৰাকৈ ৰেকৰ্ড কৰিব লাগিব এক্সট্ৰাকৈ বুজাব লাগিব টপিকটো তো সেই বস্তুতে চলি আছে বুজি পাইছা সেইটোত কি হয় বস্তুবিলাক মানে বেলেগ বেলেগ ধৰণে আমি বাৰ বাৰ ক্ৰিয়েট কৰিব লগা হয় এফৰ্ট লাগে যেনিবা কিন্তু আল্টিমেটলি ছফ্টৱেৰটো ভালে হ'বগৈ বা মই বুজোৱাটো বস্তুটো ভালে হ'বগৈ অ'কে তোমালোক কমপ্লিটলি আছামিজত বুজিবা বেলেগ যদি ইংলিছত বুজা কমপ্লিটলি ইংলিছত বুজাব সিও ইজিলি বুজি পাব তুমিও ইজিলি বুজি পাবা আল্টিমেটলি কামটো বেয়া নহয়গৈ আমাৰ অ'কে কিন্তু যেতিয়া বাইট কোডৰ কনচেপ্টটো আহি গ'ল বাইট কোডটো এটা ইউনিভাৰ্চেল লেংগুৱেজ টাইপৰ আমি ধৰিবলৈ পাৰোঁ যে আমি এতিয়া আমি এইটো আমাৰ ৰিয়েল লাইফতো নহয় বাট যদি আমি এনেকৈ ইমেজিন কৰি লওঁ যে মই যিমানখিনি কথা কৈছোঁ সেইটো মই এইটো মই চাইন লেংগুৱেজলৈ কনভাৰ্ট কৰি দিলোঁ মই যে মুখেৰে কথা কোৱাতে মই চাইন লেংগুৱেজ ইউজ কৰিছোঁ অ'কে তো সেই বাইট কোড এনেকুৱা চাইন লেংগুৱেজ বুলি তোমালোকে ধৰিব পাৰা এতিয়া যদি চাইন লেংগুৱেজ বুলি আমি কথাটো ধৰোঁ এতিয়া কি হৈছে যদি মই এটা যদি পাৰ্টিকুলাৰ মানুহ এটা ৰাখি থওঁ যোনে চাইন লেংগুৱেজ বুজি পায় অ'কে মই ভিডিঅ'টো এবাৰে বনাব লগা হ'ল এবাৰ মই জাষ্ট চাইন লেংগুৱেজত বনাই দিলোঁ বস্তুখিনি বুজাই দিলোঁ তোমালোকক যিখিনি কথা ক'ব লগা আছে মই চাইন লেংগুৱেজ দি বুজাই দিলোঁ এতিয়া যদি মাজত এটা মই ট্ৰান্সলেটৰ ৰাখি দিওঁ তো
তো তাৰ কাম কি সেই মোৰ সাইন ল্যাঙ্গুৱেজখিনি লৈ পিলে যোনটো ল্যাঙ্গুৱেজত মন যায় হেতু ল্যাঙ্গুৱেজলৈ হে কনভাৰ্ট কৰি দিব পাৰে আৰু যোনে ট্ৰান্সলেটৰ থাকিব পাৰে তাৰ বহুত জ্ঞান থাকিব এই প্ৰত্যেকটো ল্যাঙ্গুৱেজে জানিব বুজি পাইছা কথাখিনি মই যোনে তোমালোকক বুজাইছিলো যোনে ইনিশিয়ালি যোনটো কষ্টটো কৰিব লগা হ'ল মই এবাৰে কৰিব লগা হ'ল মই সাইন ল্যাঙ্গুৱেজ দি দিলো তাক সেই বস্তুতে বাইট কোড যেতিয়া আমি জাভা নিচিনা প্ৰগ্ৰামিং ল্যাঙ্গুৱেজত এটা সফটৱেৰ বনাম হেতু হি বাইট কোডলৈ কনভাৰ্ট কৰিব নে হেতু ইউনিভাৰ্সেল ল্যাঙ্গুৱেজ এতিয়া মই হে বাইট কোডটো লৈ গৈ পিলে মই যেনুকুৱাই নহক অপাৰেটিং সিস্টেম বা যেনুকুৱাই নহক আমাৰ যদি হাৰ্ডৱেৰ থাকক আৰু বেলেগ ধৰণৰ যেনে মেচিন হওক আমাৰ তেতিয়া প্ৰবলেমটো নহয় সেই মেচিনটোত গৈ পিলে আমি বাইট কোডটো হি বুজি পোৱা ধৰণে আমি মেচিন কোডলৈ কনভাৰ্ট কৰিব পাৰিম মানে বুজি পালা হেতুৱে হে সাইন ল্যাঙ্গুৱেজটো দি দিলো মই তাক যোনে ট্ৰান্সলেট কৰিব হি যোনে আসামিজ বুজি পায় সাইন ল্যাঙ্গুৱেজটো হি আসামিজত বুজিব মানুহক আসামিজলৈ কনভাৰ্ট কৰি দিব সাইন ল্যাঙ্গুৱেজটো ইংলিছ বুজি পাবিলাক ইংলিছলৈ কনভাৰ্ট কৰি দিব বুজি পালা না মাজত এটা খালি বস্তু এটা লাগিব আমাক ট্ৰান্সলেট কৰিব বা যোনে কষ্ট কৰিব আমি লিখিম কোডটো এবাৰে লিখিলো বুজি পাইছা কথাটো হেতুৱে তো ইয়াত জাভা ক্ষেত্ৰত কি কাম আহে JVM জাভা ভাৰ্চুৱেল মেনেজাৰ জাভা ভাৰ্চুৱেল মেনেজাৰ তো ইয়াৰ কাম কি হ'ল ই হে বাইট কোডখিনি ল'ব আমি যিকোনো জেগাত তুমি মানে উইন্ডোজত লিখা মেক ওএছত লিখা যেনুকুৱা কম্পিউটাৰতে তুমি নিলিখা যেনুকুৱা মেচিনতে তুমি কোডটো নিলিখা জাস্ট ই বাইট কোডলৈ কনভাৰ্ট কৰিব এণ্ড বাইট কোডটো আমি যিকোনো ধৰণৰ মেচিনত গৈ পিলে বেলেগ ধৰণৰ মেচিন মানে মই হাৰ্ডৱেৰ কথা কৈ আছো দেই এণ্ড অপাৰেটিং সিস্টেমৰ কানেক্ট জানাই হাৰ্ডৱেৰ লগত তো বিভিন্ন হাৰ্ডৱেৰ গৈ পিলে এই জাভা ভাৰ্চুৱেল মেনেজাৰ যদি মই বাইট কোডটো দি দিওঁ হি হে মেচিনতে বুজি পোৱাকে কনভাৰ্ট কৰি দিব পাৰিব বুজি পালা সিম্পলি কথাটো হেতুৱে এণ্ড এইবিলাকে কেনে কনভাৰ্ট কৰিব এইবিলাকে কম্পাইল নকৰে এইবিলাকে কি মানে আমাক মানে ইন্টাৰপ্ৰেট কৰিব ইহতি ইন্টাৰপ্ৰেট কৰিব মানে বস্তুবিলাক লাইন বা লাইন চাই যাব বস্তুটো বুজি পালা কথাখিনি তো এতিয়া কি হ'ল আমাৰ জাভা নিচিনা আমি প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰিলে আমি অকল এবাৰ লিখিলে হয় বেলেগ জেগাত গৈ বেলেগ হাৰ্ডৱেৰ বেলেগ মেচিনত গৈ পিনে আমি জাস্ট তাত JVM টো ইনষ্টল দিব লাগিব আমি জাস্ট JVM যদি ইনষ্টল থাকে হে JVM ক আমি বাইট কোডটো দি দিলে হৈ যায় হি হে মেচিনটো বুজি পোৱাকে কনভাৰ্ট কৰি দিব আমি উইন্ডোজৰ কাৰণে বেলেগকে লিখিব বা মেক ওএছৰ কাৰণে বেলেগ অপাৰেটিং সিস্টেম বেলেগকে লিখি থাকিবলৈ দৰকাৰ নপৰে বুজি পালা নে কথাটো হেতুৱে সেইকাৰণে আমাৰ এই জাভা ল্যাঙ্গুৱেজটো বহুত ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় কিবা মানে জাভাটো তোমালোকৰ বহুত তোমাৰ মানে এন্ড্ৰইড এপ্লিকেশন বনাবলৈ গেম বনাবলৈ বহুত তো জাভাক মানে বহুত ক্ষেত্ৰত ইউজ কৰা হয় আৰু জাভাৰ হেতু এটা কোৱালিটি থাকে বুজি পালা জাভা ভাৰ্চুৱেল মেনেজাৰৰ কাৰণে ক্লিয়াৰ হ'ল তো এই প্ৰসেসটোত কি হ'ল আমাৰ এই প্ৰসেসটোত আমাৰ কম্পাইলাৰো ইউজ হ'ল প্ৰথমত বাইট কোডলৈ কনভাৰ্ট কৰিবলৈ পিছত আকৌ JVM টো কি মানে এটা ইন্টাৰপ্ৰেটাৰ মানে ইন্টাৰপ্ৰেট কৰি পেলাই হি মেচিন কোডলৈ কনভাৰ্ট কৰিছে বুজি পালা এণ্ড তাৰ মাজতে এটা বস্তু আহে JIT জাস্ট ইন টাইম কম্পাইলেশ্যন বুলি ক'ব পাৰোঁ আমি কি হয় বস্তুটো এতিয়া ইন্টাৰপ্ৰেটাৰবিলাক এনে কাম কৰে লাইন বাই লাইন কাম কৰে এটা কাম হ'বলৈ বহুত টাইম লাগিব পাৰে হয় নাই কিন্তু JIT কি কৰে JIT বস্তুটো এনেকুৱা কাম কৰিব তোমাৰ ধৰি লোৱা তুমি যেনিবা এটা কাম এবাৰ কৰিলা সেই কামটো যেনিবা আকৌ এবাৰ কৰিব লগা হৈছে প্ৰত্যেকবাৰে সেম ধৰণে নকৰে মানে ধৰি লোৱা আজি যেনিবা মই তোমালোকক একটা এক্সাম্পল দিছো মই যেনিবা তোমালোকক আজি যেনিবা এই টপিকটো পঢ়াই আছো মই কাইলৈ পঢ়াব লাগে বোলে মই এমেজিন কৈছো 15 দিন বোলে একেৰাহে মই একেটা টপিক একেখিনি কথাকে যেনিবা তোমালোকক কৈ থাকিব লাগে এতিয়া চোৱা এনে যদি আমি মেচিন ওএছ চাওঁ তো এই প্ৰত্যেকদিনাখন আহি একেখিনি কামেই কৰিম যে মই আজি যিখিনি বুজাইছো কাইলৈ একেখিনিয়ে বুজাম পৰহি একেখিনিয়ে বুজাম তাৰ পিছদিনা একেখিনিয়ে বুজাম একে ধৰণে বুজাম ওকে তেনেকুৱাত কি হয় টাইম বেছি লাগিব কিন্তু কামটো হ'বগে কিন্তু মই এনেকুৱা যদি কৰি দিওঁ একেখিনি ষ্টুডেন্ট তোমালোকে মই আজি এনেকে বুজালো নেক্সট দিনাখন মই ক'ব পাৰিম যে মই কালি এনেকে বুজাইছিলো ন এটো এনেকে কৰা টাইম কম লাগিলে না বস্তুটো তাৰ পিছদিনাখন মই আৰু কমকে বুজাব পাৰিম তাৰ পিছদিনাখন মই আৰু ফাষ্ট বুজাব পাৰিম তোমালোকক
বুজি পাইছা না কথাখিনি কাৰণ এবাৰ তোমালোকক মই কমপ্লিটলি বুজাই দিলোঁ ছেকেণ্ড বাৰ অকণমান কম টাইমত বুজাব পাৰিম থাৰ্ড বাৰ অকণমান কম টাইমত বুজাব পাৰিম বুজি পাইছা না কথাখিনি সেই কামটো কৰে JIT JVM এ বাইট কোডখিনি ইণ্টাৰপ্ৰেট কৰি থাকিব কেতিয়াবা আমাৰ কিছুমান বাইট কোড মানে একে কামখিনি থাকে তো সেই বাৰ ৰিপিট কৰি নাথাকে প্ৰথম পৰা মানে সেই JIT বস্তুটো ফাষ্ট কৰি বুজি পাইছা নাই সেইকাৰণেও মানে তো যদিও মানে কামবিলাক দুবাৰ হয় তো জাভাত লিখা বস্তুবিলাকৰ ছফ্টৱেৰবিলাকো C++ৰ নিচিনাই ফাষ্ট হয়গে C++টো সাংঘাতিক ফাষ্ট হয় C++ লিখিলে বুজি পালা সেইটো কাৰণে মানে জাভাও সেই স্পীডটো মেইনটেইন কৰিব পাৰে কিহৰ কাৰণে JIT থকাৰ কাৰণে ই নোহোৱাহেঁতেন একেখিনি কাম আকৌ বাৰ ৰিপিট কৰিব লগা হ'লহেঁতেন স্পীডটো বেছি নহ'লহেঁতেন বস্তুটো বুজি পালা নাই শ্ল'কে কামটো হৈ থাকিলে ক্লিয়াৰ হ'ল বস্তুটো এইটো হৈ গ'ল বাইট কোডৰ বাহাদুৰি ঠিক একেধৰণে এই বস্তুটো কোনে ইউজ কৰে এই বস্তুটো পাইথনো ইউজ কৰে পাইথনে প্ৰথমতে কম্পাইল কৰিব তাৰপিছত তেনেকুৱা পাইথনৰ ক্ষেত্ৰতো পাৰ্চনেল মেনেজাৰ আছে তাত আমি বেলেগত গৈ পেলাই সেইটো আমি আকৌ মেচিন কোডলৈ কনভাৰ্ট কৰিব পাৰিম খালি পাইথনটো কম্পেৰেটিভলি শ্ল'ৱাৰ হয় বুজি পালা এটা আমাৰ কি তাত কিছুমান ইণ্টাৰপ্ৰেটাৰ আছে য'ত মানে JIT ইনক্লুড নাথাকে তো সেইটো কাৰণে সেইবিলাক শ্ল' হয় এণ্ড কিছুমান আছে য'ত JIT ইনক্লুড থাকে তোমালোকৰ পাই তো পাইটো এটা মানে পাইথনৰ কাৰণে ইণ্টাৰপ্ৰেটাৰ হয় য'ত JIT থাকে তো সেইকাৰণে ইয়াত বস্তুটো পাইথনৰ লেংগুৱেজটো অলপ ফাষ্ট হয় কিন্তু জাভাৰ লগত কম্পেয়াৰ কৰিলে ফাষ্ট নহয় জাভা আৰু পাইথন যদি কম্পেয়াৰ কৰা জাভা সদায় ফাষ্টাৰ হ'ব বুজি পাইছা এইবিলাক চোৱা সেইটো টপিকটো আছিলে এইখিনি কথা আমি কম্পিউটাৰ চায়েন্স ষ্টুডেণ্ট হিচাপে জানিব লাগে এতিয়া মই ইমানখিনিয়ে কৈছোঁ বস্তুখিনি আৰু বহুত আছে ডিপ এতিয়া মই যে পাই এক্সাম্পল দিলোঁ কেনেকৈ কাম কৰে ই যে কম্পাইল বা বাইট কোডটো কি নাম হিচাপে ৰাখিব বস্তুটো বুজি পাইছা নাই এইবিলাক বহুত ধৰণৰ কথা আছে আমাৰ একো নাই মই ভাবিলোঁ এইটো কথা তোমালোকে জানিব লাগে কম্পিউটাৰ চায়েন্স ষ্টুডেণ্ট হিচাপে সেইটো কাৰণে বনালোঁ বাকী যদি আৰু ডিপলি যদি তোমালোকে জানিবলৈ দৰকাৰ মানে একচুৱেলি মানে দৰকাৰো থাকেই মই যিহেতু ফাৰ্ষ্ট ইয়েৰ চিলেবাছটো ইয়াত কমপ্লিট কৰাইছোঁ এই চিৰিজটোত সেইকাৰণে মই আৰু ডিটেইলছত যোৱা নাই যদি জানিব লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰিবা থেংক ইউ